নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি বিত্তীয় সাক্ষৰতাৰ বিষয়ে আলোচনা কৰিম যে বিত্তীয় সাক্ষৰতা কিয় গুৰুত্বপূৰ্ণ বিত্তীয় সাক্ষৰতা ইংৰাজীত ফাইনান্সিয়েল লিটাৰেসি বুলি ক'ব পাৰি আৰু এইখন চেনেলত লাৰ্নিং লাইফ স্কিলছ ইন আসামিজ আমি প্ৰায় জীৱনৰ যিবিলাক আমাৰ জীৱন দক্ষতাৰ বিভিন্ন বিষয়ত আলোচনা কৰো টকাৰ গুৰুত্বৰ বিষয়ে আমি অলৰেডি আলোচনা কৰি লৈছো যে টকা কিয় গুৰুত্বপূৰ্ণ তাই এইখন চেনেলতে আলোচনা কৰিছো তাৰ লিংক মই ওপৰৰ আই বাটনত দি দিম আজি আমি আলোচনা কৰিম বিত্তীয় সাক্ষৰতা ফাইনান্সিয়েল লিটাৰেসি তার গুরুত্ব কত ওকে জেনারেলি আমার স্কুল হোক কলেজ হোক বিত্তীয় সাক্ষরতা শিকোৱা নহয় আমি বহুতে জীবনের পরবর্তী সময়তে টাকা পয়সার বিষয়ে জাগ্রত হোক বা কিছু হলে আমি আমার এক্সপিরিয়েন্সৰ পৰা শিকো টাকা পয়সার বিষয়ে কিন্তু আজিৰ তাৰিখত মানে টাকা পয়সা মেনেজ কৰিব পৰাটো এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিষয় গতিকে কিয় প্ৰয়োজনীয় সেইখিনি কথা আজি আমি আলোচনা কৰিব ওলাইছো আজি ভিডিঅ'ত পয়েন্ট ওয়াইজ আলোচনা কৰিম আচ্ছা এফেক্টিভ বাজেটিং বিত্তীয় সাক্ষৰতাৰ ফলত কি হয় মানে বাজেটিং এফেক্টিভ মানে প্ৰভাৱশালী মানে আমি বাজেটিং মানে কি ধৰক আমি যিমান ইনকাম হয় ধৰক মাহেকত আমি কিবা এটা টকা ইনকাম কৰো ধৰি লৈছো 100 টকা আমি ইনকাম কৰো 100 rupees ধৰি লৈছো তাৰে আপুনি কিমানখিনি আপোনাৰ প্ৰয়োজনীয় কামত খৰচ কৰিব কিমানখিনি আপুনি মানে সেভ কৰিব কিমানখিনি টকা ৰাহি কৰিব কিমানখিনি টকা আপুনি বিনিয়োগ কৰিব ইত্যাদি বিভিন্ন কথা সেইবিলাক আমাৰ এটা বাজেট থাকে ধৰক বিত্তীয় শিক্ষাৰ ফলত কি হয় বিত্তীয় শিক্ষা যেতিয়া আমি লাভ কৰো বা কিয় লাভ কৰিব লাগে কাৰণ আমাক এলোকেট মানে আবণ্টন কৰা কেনেকৈ ভাগ কৰিব যিখিনি আমাৰ ইনকাম মাহিলি ইনকাম সেইখিনি ইনকামক আমি কেনেকৈ ভাগ কৰিম সেইখিনি আমাক শিকাব প্লাস কোন বিষয়ত কোন ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ খৰচ পাতিবিলাক কৰিব লাগে এটা ধৰি লৈছো আমাৰ আটাৰে কিছুমান মানে এসেনশিয়াল খৰচ থাকিবই ধৰক ঘৰ ভাড়া যদি আপুনি নিজৰ ঘৰত নাথাকে অন্য এখন ঠাইত থাকি কাম কৰে চাকৰি কৰে তেনেহলে আপুনি ঘৰ ভাড়াত থাকিব লাগিব সেই ঘৰ ভাড়া এসেনশিয়াল আমাৰ খোৱা বস্তু যেটো খৰচ সেইটো আমাৰ কাৰণে এসেনশিয়াল আমাৰ বিল ইলেক্ট্ৰিসিটি বিল হওক গ্যাসৰ বিল হওক বা ফোনৰ বিল হওক ইন্টারনেট বিল হওক এবিলাক আজিকালি এসেনশিয়াল হৈ গৈছে সেইবিলাক বস্তুৰ কাৰণে আপুনি কিমান পইচা খৰচ কৰিব ইত্যাদি সেভিংস কিমানখিনি মানে যিখিনি খৰচ হ'ব সেইখিনি তাৰ বাদে আমাক সেভিংস কৰিব লাগিব কিমানখিনি পইচা সেভিংস কৰিব পাৰিব সেভিংস মানে সঞ্চয় কৰা বা ৰাহি কৰা এন্ড ডিসক্রিশনারি স্পেন্ডিং আর ব্যালেন্স ডিসক্রিশনারি স্পেন্ডিং মানে ধৰক আমি মানে কিছু পইচা আমাৰ হাতত বাছি গৈছে ৰাহি হৈ গৈছে এটা ধৰক আমাৰ কিবা এটা কিনিব মন গল এটা কথা হল যে হেতু বস্তু আমাৰ সঁচাকৈ প্ৰয়োজন নাই আমি বস্তুটো কিনিলো যেনিবা এটা সঁচাকৈ হেতু বস্তু প্ৰয়োজন নাই হে ডিসিশন লব পৰা ক্ষমতাটো আমাৰ থাকিব পাৰিব লাগিব আৰু হেতু আমাৰ বিত্তীয় সাক্ষৰতাৰ পৰাহে সেই সিদ্ধান্ত লোৱাৰ ক্ষমতাটো আহিব ওকে গতিকে এফেক্টিভ বাজেটিং এটা কৰিব লাগিব আৰু সেই বাজেটিং কৰাটো আমাক বিত্তীয় সাক্ষৰতাৰ পৰাহে আমি জানিব পাৰো কেনেকৈ আমি আমাৰ ইনকামৰ বাজেটিং কৰিব পাৰিম আৰু কোনটো ক্ষেত্ৰত কিমান পইচা আমি খৰচ কৰিব লাগিব নেক্সট স্মার্ট সেভিং হ্যাবিটস এটা সেভিং হ্যাবিট মানে কি পয়সা সঞ্চয় কৰা সেভিং মানে পয়সা সঞ্চয় কৰা বা ৰাহি কৰা এটা ধৰক আমি পয়সা কি কৰে ৰাহি কৰো বিভিন্ন কামত মানে আমি ক'ব নোৱাৰো ভৱিষ্যতে আমাৰ কেতিয়া কিহৰ প্ৰয়োজন হয় ধৰি লৈছো আপুনি 100 টকা স্যালাৰি পায় 100 টকা বুলি ধৰি লৈছো তেতিয়া হিচাপটো অলপ ভাল হয় তে 100 টকা ভিতৰত আপুনি মানে মাহেকত 100 টকাই খৰচ কৰিব নাই নকৰে নিশ্চয় কিছু পইচা হলে আপুনি বচাবলৈ চেষ্টা কৰিব হয়তো আপুনি 70 টকা 60 টকা খৰচ কৰিব আপোনাৰ জীৱন যাত্ৰা বা লাইফ ষ্টাইলৰ ওপৰত ডিপেন্ড কৰিব এটা আমাৰ বহুতৰে কিবা গোল থাকে গোল মানে কি ধৰক মোৰ গোল আছে যে মই ফোন এটা কিনিম এক বছৰৰ পিছত মই ফোন কিনিম সেই হিচাপে আমি পইচা সঞ্চয় কৰিব লাগিব ধৰক আমাৰ ফোনৰ দাম ধৰি লৈছো 20000 টকা এটা ধৰক এক বছৰ মাহেকত 2000 টকা কৈ আমি বেলেগকৈ সেভ কৰিম যাতে এক বছৰৰ পিছত আমি 20-25000 টকাৰ ফোন এটা কিনিব পাৰো তেনেকৈ ধৰি লৈছো কোনোবা তাৰো দামী ফোনো কিনিব পাৰে 50000 টকা আইফোনৰ দাম 1 লাখ টকা ইত্যাদি তেনে ধৰণৰ কথা গতিকে এনে ধৰণৰ শৰ্ট টার্ম নিডৰ কাৰণে আমি পইচা সঞ্চয় কৰিবলৈ শিকিব লাগিব ইমাৰ্জেন্সি মানে ধৰক আমাক কিবা এটা কামত পইচা দৰকাৰ হৈছে ধৰক হস্পিটেলাইজেশন বা আমাৰ ধৰক কোনো মানে আত্মীয়ৰ বা কোনো বন্ধুৰ টকা দৰকাৰ হৈছে ধৰি লৈছো হ'ব পাৰে তেওঁলোকে কিছু পইচা বিচাৰিছে এটা আপুনি দিব পাৰিব লাগিব হয়তো আপোনাৰ খুব ক্লোজ ফ্ৰেন্ড হয় বা ক্লোজ আত্মীয় হয় আৰু লং টার্ম ফাইনান্সিয়াল গোল ধৰক আপুনি লং টার্ম ধৰক আপুনি ঘৰ এখন বনাব বিচাৰিছে বা গাড়ী এখন কিনিব বিচাৰিছে ঘৰ গাড়ী ইত্যাদি এইবিলাক দামী বস্তু তাৰ কাৰণে আপুনি ভালকৈ পইচা সেভ কৰাৰ মানে সামৰ্থ্য থাকিব লাগিব স্মাৰ্টলি পইচা কেনেকৈ সেভ কৰিব গতিকে এইবিলাক বস্তু আমি কেনেকৈ শিকো বিত্তীয় সাক্ষৰতা বা ফাইনান্সিয়াল লিটাৰেসিৰ পৰাহে আমি এইবিলাক শিকো নেক্সট
ইনফৰ্মড ইনভেষ্টমেণ্ট ডিচিশ্যন ইনভেষ্টমেণ্ট মানে কি বিনিয়োগ এতিয়া ধৰক বিনিয়োগ আমি কিয় কৰোঁ টকা বিনিয়োগ কৰা মানে কি ধৰক মই অলৰেডি ক'লোঁ যে আমি পইচা ইনকাম কৰোঁ পইচা সেভ কৰোঁ আমাৰ ইমাৰ্জেঞ্চি বা আমাৰ বিভিন্ন লক্ষ্য থাকিব পাৰে গোলছ থাকিব পাৰে কিন্তু বিনিয়োগ মানে কি বিনিয়োগ আমি পইচা কেতিয়া কৰোঁ আমাৰ পইচা বৃদ্ধি কৰিবলৈ আমাৰ ধন সম্পত্তি বৃদ্ধি কৰিবলৈ বিনিয়োগ কৰোঁ এটা বিনিয়োগ কোন কোন ক্ষেত্ৰত কৰা হয় শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব পাৰোঁ ষ্টক কিনি বা বন্ড কিনি বা মিউচুৱেল ফাণ্ড বা ৰিয়েল এষ্টেট মানে ধৰক ঘৰ বা দোকান ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদিত আমি যদি পইচা বিনিয়োগ কৰোঁ সেইটোক ৰিয়েল এষ্টেট বুলিও কোৱা হয় এতিয়া কথা হ'ল যে আমি যে পইচা বৃদ্ধি কৰিম এতিয়া ধৰক যে ধৰক মই মিউচুৱেল ফাণ্ডৰ মানে এক্সাম্পল এটা লৈছোঁ ধৰক মাহে মাহে আমি মিউচুৱেল ফাণ্ডত থৈছোঁ 1000 টকাকৈ জমা কৰোঁ সেই 1000 টকা মিউচুৱেল ফাণ্ডত কি হ'ব ষ্টকত মানে ইনভেষ্ট কৰিব আৰু সেই ষ্টকৰ ভ্যালু যিমানে বাঢ়িব মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণ সিমানেই বৃদ্ধি হ'ব এটা সময়ত ধৰক 10 বছৰ 20 বছৰৰ পিছত সেই 1000 টকাৰ পৰাই মানে আমি এটা ডাঙৰ মানে এমাউণ্টৰ গৰাকী হ'ব পাৰিম মিউচুৱেল ফাণ্ডৰ কথা মই ভৱিষ্যতে কেতিয়াবা এক্সপ্লেইন কৰি ক'ম ঠিক তেনেকৈ ষ্টক ধৰি লওক আজি মই কোম্পানী যিকোনো কোম্পানী এটা নাম লৈছোঁ ধৰি লৈছোঁ ৰিলায়েন্স ডাঙৰ কোম্পানী ৰিলায়েন্সৰ ষ্টক এটা আপুনি কিনিলে ৰিলায়েন্সৰ ষ্টকৰ দাম আজিৰ তাৰিখত 1500 টকামান হ'ব হয়তো অলপ ইফাল সিফাল হ'ব পাৰে ধৰক 2 বছৰৰ পিছত সেই ষ্টকৰ দাম 1600 টকা হ'ল বা বেছি হ'ব পাৰে 2000 টকা হ'ব পাৰে 10 বছৰৰ পিছত সেই ষ্টকৰ দাম ধৰক 5000 টকা হ'ল 20 বছৰৰ পিছত সেই একে ষ্টকৰ দাম যেটো আপুনি 1500-1600 টকাত কিনিছিলে সেই ষ্টকৰ দাম 20000 টকা হ'ব পাৰে গতিকে ষ্টকৰ দাম কিন্তু মানে সেইটো কোম্পানীৰ ব্যৱসায়ত যিমানে উন্নতি লাভ কৰিব ষ্টকৰ দামও কিন্তু সিমানে বাঢ়িব গতিকে ঠিক তেনেকৈ আমাৰ সম্পদও বাঢ়িব আমাৰ ষ্টকৰ ভ্যালু বাঢ়িলে গতিকে ঠিক তেনেকৈ কোনটো ক্ষেত্ৰত আমি কিমান পইচা ইনভেষ্ট কৰিলে আমাৰ লাভ হ'ব সেইটো আমি বিত্তীয় সাক্ষৰতাৰ পৰা জানিব পাৰোঁ বা আমি কেনেকৈ মানে সম্পদ আহৰণ কৰিব পাৰোঁ ডেট মেনেজমেণ্ট অতি গুৰুত্বপূৰ্ণ ধাৰ আমি বহুতে ধাৰ লওঁ ঋণ লওঁ এতিয়া আমি ক'ৰ পৰা কেনেকৈ ধাৰ ল'ব লাগিব কিমান টকা আমি ধাৰ ল'ব লাগিব এইবিলাক কথা কিন্তু আমাৰ বহুতেই নাজানে আমাক ধাৰ লাগে আমি ধাৰ লৈ লওঁ বেংকৰ পৰা হওক বা আমাৰ কোনো বন্ধু বান্ধৱ হওক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ধাৰ লৈ লওঁ এতিয়া ৰেছপন্সিবল বৰোয়িং ধৰক আমাৰ কিছু পইচা দৰকাৰ হৈছে এতিয়া আমি বহুতে ধাৰ লওঁ সেই ধাৰ লোৱাৰ ক্ষেত্ৰত আমি অলপ সাৱধান হ'ব লাগিব বা আমি অলপ দায়িত্ব সহকাৰে সেই ধাৰ ল'ব লাগিব কাৰণ এই ধাৰৰ ওপৰত আমি ইণ্টাৰেষ্ট পে' কৰিব লাগে হয় না নাই সুদ পে' কৰিব লাগে এতিয়া আমি এনেধৰণৰ ধাৰ ল'ব নালাগিব যাৰ ফলত আমি এক মানে ডাঙৰ এটা অংক ইণ্টাৰেষ্টত পে' কৰিব লাগে ইণ্টাৰেষ্ট মানে কি সুদত পে' কৰিব লাগে ঠিক আছে যিমানে বেছি সুদ দিব আমাৰ পকেটৰ পৰা সিমানেই টকা যাব সেই ধাৰৰ বিনিময়ত আৰু ক্ৰেডিট স্ক'ৰৰ এটা কথা আছে ক্ৰেডিট স্ক'ৰ মানে যিসকলে ক্ৰেডিট কাৰ্ড ইউজ কৰে তেওঁলোকক ক্ৰেডিট স্ক'ৰ দিয়া হয় ক্ৰেডিট স্ক'ৰৰ বিষয়ে মই ভৱিষ্যতে ভিডিঅ' বনাম আৰু সেই আমি যদি ঠিক ঠাক ধাৰ লওঁ আৰু আমি যি ধাৰৰ পইচা লৈছোঁ সেই ধৰক বেংক এখনৰ পৰা আপুনি পইচা ধাৰ লৈছে ধৰক 1 লাখ টকা লৈছে সেই 1 লাখ টকাৰ কিবা এটা মান্থলি পেমেণ্ট আপুনি কৰিব লাগিব EMI ধৰক মাহে মাহে আপুনি 10000 টকাকৈ EMI দিব মানে 10 মাহৰ মূৰত আপুনি সেই 1 লাখ টকা মানে বেংকক পৰিশোধ কৰিব বেছি পৰিশোধ কৰিব লাগিব 1 লাখ টকা নহয় কাৰণ আপুনি ইণ্টাৰেষ্ট পে' কৰিব এতিয়া যদি কোনো এটা মাহত যদি আপুনি ইণ্টাৰেষ্ট দিব নোৱাৰে বা ইণ্টাৰেষ্ট পেমেণ্ট কৰিব নোৱাৰে ইণ্টাৰেষ্ট নহয় EMI যদি পেমেণ্ট কৰিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ক্ৰেডিট স্ক'ৰটো কমি আহিব ঠিক আছে ক্ৰেডিট স্ক'ৰ কি বস্তু সেইবিলাক আমি পিছত পৰৱৰ্তী ভিডিঅ'ত কেতিয়াবা আমি আলোচনা কৰিম গতিকে এইবিলাক বস্তুৰ প্ৰতি আমি সজাগ হ'ব লাগিব আৰু আমি কেনেকৈ সজাগ হ'ম বিত্তীয় সাক্ষৰতাৰ পৰা আমি সজাগ হ'ম ঠিক আছে প্ৰটেকশ্যন এগেইনষ্ট ফাইনেন্সিয়েল ফ্ৰড চাওক আজিকালি প্ৰায় ফাইনেন্সিয়েল ফ্ৰড বা বিত্তীয় কেলেংকাৰী হোৱা দেখা যায় ঠগবাজ বহুত ওলাইছে আজিৰ সময়ত আমাৰ সমাজত বিভিন্ন স্কেম হয় ঠগবাজি হয় কেলেংকাৰী আমাৰ ক্ৰেডিট কাৰ্ড হওক ডেবিট কাৰ্ড হওক বা বেংক একাউণ্ট চুৰি কৰি লোৱা হয় বিভিন্ন কৌশলৰ দ্বাৰা বা আজিকালি আপোনালোকে চাইছে যে মানে ফেক CBI বা পুলিচ অফিচাৰে ফোন কৰি ক'ব যে আপোনাৰ নামত কেছ আছে পুলিচ ষ্টেচনত আপুনি ইমান টকা দিয়ক আমি কেছ বন্ধ কৰিম সেইবিলাক ফেক হয় সেইবিলাক আমাৰ পৰা পইচা সৰকাবৰ কাৰণে ক্ৰিমিনেল বা অপৰাধীবিলাকে বিভিন্ন অজুহাত বিভিন্ন ধৰণে মানে প্লেন বনাই নিয়ে সেইবিলাক বস্তুৰ এগেইনষ্টত আমি সজাগ হ'ব পাৰোঁ বিত্তীয় সাক্ষৰতাৰ দ্বাৰা আৰু ঠিক তেনেকৈ আমি আমাৰ যি আৰ্থিক লছ বা আৰ্থিক টকা হেৰুৱাৰ যি সম্ভাৱনা সেই সম্ভাৱনা আমি নাইকিয়া কৰিব পাৰোঁ গতিকে বিত্তীয় শিক্ষা গুৰুত্বপূৰ্ণ ৰিটায়াৰমেণ্ট এণ্ড ফিউচাৰ প্লেনিং অতি গুৰুত্বপূৰ্ণ চাওক আমি আটাইয়ে কিবা এটা নিৰ্দিষ্ট সময়লৈকেহে কাম কৰিম
ধৰক 60 ইয়াৰ্ছ 60 বছৰ ঠিক আছে 60 বছৰৰ পিছত বেছিভাগ মানুহে ৰিটায়াৰ হয় মানে অৱসৰ গ্ৰহণ কৰে তেওঁলোকে তাৰ পিছত আৰু কাম নকৰে কিন্তু সেই অৱসৰ হোৱাৰ পিছত কাম নকৰিলে কি হ'ব আমাৰ পইচা ইনকাম নহ'ব টকাৰ আমদানি নহ'ব সেইখিনি সময়ত আপুনি কেনেকৈ কমফৰ্টেবলি থাকিব পাৰিব নিশ্চয় আপুনি পেনচনৰ কাৰণে কিবা ফাণ্ডত ইনভেষ্ট কৰিব লাগিব যাতে আপুনি কাম নকৰিলেও আপুনি সেই পেনচন ফাণ্ডৰ পৰা কিবা এটা পইচা বছৰে পাই থাকে আৰু তাৰ পৰা আপোনাৰ নিজৰ জীৱন যাত্ৰা আপুনি অব্যাহত ৰাখিব পাৰিব গতিকে এইবিলাক শিক্ষা কেনেকৈ পাম ফাইনেন্সিয়েল লিটাৰেসি বা বিত্তীয় শিক্ষাৰ দ্বাৰাহে আমি পাম মানে নিজৰ ভৱিষ্যতক আপুনি কেনেকৈ সুৰক্ষিত ৰাখিব পাৰিব ৰিটায়াৰমেন্টৰ সময়ত ট্যাক্স বা কৰ অতি গুৰুত্বপূৰ্ণ মানে ইনকাম ট্যাক্স আমি বহুতেই পেমেন্ট কৰিব লাগে অৱশ্যে ৰিসেন্টলি ইনকাম ট্যাক্সত কিছু নিয়ম পৰিৱৰ্তন কৰা হৈছে এতিয়া আপুনি ধৰক আপুনি ট্যাক্স দিব লাগে সেই ট্যাক্স কেনেকৈ দিব আপুনি অতি বেছি ট্যাক্স দিব নেকি বা আপুনি কিবা কি ট্যাক্স মানে কমাব পাৰে নেকি ট্যাক্সৰ পৰিমাণ কেনেকৈ কমাব বা আপুনি যদি ট্যাক্স নিদিয়ে বা আপুনি যদি ট্যাক্স ফাঁকি দিয়ে তেনেহলে আপোনাৰ ওপৰত পেনাল্টি বা জৰিমনা বিহা হ'ব পাৰে সেই জৰিমনা তাৰ পৰা আপুনি সেইবিলাক সিচুৱেচনৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব এই ট্যাক্স বা কৰ জাতীয় বস্তুবিলাকৰ বিষয়ে কিন্তু আমি ফাইনেন্সিয়েল লিটাৰেসিৰ পৰাহে শিকিব পাৰোঁ ফাইনেন্সিয়েল ইন্ডিপেন্ডেন্স এন্ড সিকিউৰিটি এতিয়া আমি এটা ফাইনেন্সিয়েল ইন্ডিপেন্ডেন্ট হ'ব বিচাৰো ফাইনেন্সিয়েল ইন্ডিপেন্ডেন্স মানে কি আমাৰ যেতিয়া যি প্ৰয়োজন হয় সেই প্ৰয়োজন অনুসৰি আমি টকা খৰচ কৰিব পাৰোঁ বা সেইখিনি টকা আমাৰ থাকিব লাগিব ধৰক এটা এক্সাম্পল লৈছোঁ ধৰক আপুনি কোনো ঠাই ভ্ৰমণ কৰিবলৈ যাব কোনো ঠাইত ফুৰিব যাব সেইখিনি পইচা আপোনাৰ থাকিব লাগিব যিকোনো সময়ত মানে আপুনি কোনো ঠাই ভ্ৰমণ কৰিব গ'ল বা কিবা ভাল লগা বস্তু এটা কিনিলে এইখিনি কিন্তু সহজ কথা নহয় আপোনাৰ ফাইনেন্সিয়েলি আপুনি ইন্ডিপেন্ডেন্ট হ'ব লাগিব আপোনাৰ যথেষ্ট পইচা থাকিব লাগিব ঠিক আছে পইচা থাকিলে কি হয় স্যার পইচা থাকিলে বহুত সমস্যা সমাধান হয় আমাৰ জীৱনৰ তাৰ মানে এই নহয় যে পইচাই আমাৰ মূল পইচা থাকিলে বহুত সমস্যা সমাধান হয় কিন্তু কিছু সমস্যা আপোনাৰ সমাধান হ'ব পাৰে ধৰক আপোনাৰ কিবা ঘৰুৱা সমস্যা আছে এই ঘৰুৱা সমস্যা হয়তো পইচাৰ দ্বাৰা সমাধান নহয় কিন্তু ধৰক এতিয়া আপোনাৰ কিবা বেমাৰ হৈছে সেই বেমাৰ ভাল কৰিবলৈ হলে আপোনাক তো পইচাই লাগিব গতিকে পইচাৰ গুৰুত্ব আছে ইয়াত আৰু যদি আপুনি এটা মানে স্ট্ৰেস ফ্ৰী আপোনাৰ কোনো চিন্তা বা কোনো টেনশন নোহোৱাকৈ যদি জীৱন মানে আপুনি যাপন কৰিব পাৰে কাৰণ আপোনাৰ হাতত যথেষ্ট পইচা আছে তেনেহলে কি হ'ব আপুনি এটা ওভাৰঅল ভাল জীৱন এটা যাপন কৰিব পাৰিব বেছি সমস্যা নোহোৱাকৈ গতিকে ফাইনেন্সিয়েল লিটাৰেসিৰ দ্বাৰাহে আমি কেনেকৈ আৰ্থিকভাৱে স্বাধীন হ'ব পাৰোঁ আৰু আমাৰ আৰ্থিক সুৰক্ষা কেনেকৈ পাব পাৰোঁ সেইখিনি ফাইনেন্সিয়েল লিটাৰেসি বা বিত্তীয় শিক্ষাৰ পৰাহে আমাৰ কিন্তু সম্ভৱ হয় সো ফ্ৰেন্ডস এইখিনি আছিল আজি আলোচনা কৰিবলৈ কথা বিত্তীয় সাক্ষৰতাৰ বিষয়ে আলোচনা কৰিলো বা ফাইনেন্সিয়েল লিটাৰেসি কিয় ইম্পৰ্টেন্ট সেইখিনি কথা আলোচনা কৰা হ'ল ভিডিওটো যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা অতি ইনফৰ্মেটিভ ভিডিওত সোনকালে লগ পাম এইটো চেনেলত থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন